নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকুৱা যাব দন্ত ন আৰু অন্তস্থ যায় এই দুটা হৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা হৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো আৰম্ভণিতে অষ্টম ঘৰত আছে অষ্টম ঘৰত মংগলৰ স্থিতি মানে বুজি পাব যে এইখিনি সময়ছোৱা আপোনালোকৰ কাৰণে অলপ সংঘৰ্ষময় হ'ব সো তাৰ মানে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত কিছুমান আনৱান্টেড অবষ্টাকলছ কিবা এটা কাম কৰিব বিচাৰিলে অলপ যেটো খেলিমেলিৰ সৃষ্টি হয় ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে পাকস্থলীৰ ঘৰত ইয়াতে ৰাহুৰ স্থিতি আছে এটো আৰু শুক্ৰ গ্ৰহটোৰ জ্যোতি আছে সো ভয় খাব নালাগে কিন্তু দেহৰ যেটা আপোনালোকৰ মালিক যেটো মংগল গ্ৰহটো আপোনালোকৰ দেহৰ স্থান বা অনুভৱৰ মালিক যেহেতু আপোনালোকৰ মংগল গ্ৰহটো দুৰ্বল স্থিতিত আছে এটা ধৰিলক মিত্ৰ ৰাশিস্থ হৈ থকা নাই সো বৰ্তমান সময়ছোৱাত মংগল গ্ৰহটোৰ ফালৰ পৰা স্বাস্থ্যজনিত ক্ষেত্ৰত অলপ আপোনালোকক ষ্ট্ৰাগল কৰাব অলপ সংঘৰ্ষ কৰাব এনেকুৱা নহয় যে বহুত ডাঙৰ বেমাৰ হৈছে কিন্তু এনেকুৱা বেমাৰ কিছুমান হৈ থাকে যাৰ কাৰণে সাপোজ টেবলেটটো খালে ঠিক হৈ যায় আকৌ প্ৰবলেম হৈ যায় সো সেইকাৰণে মই এইখিনি সময়ছোৱাত কৈ দিছো যে আপোনালোকে খাদ্য খানাৰ ওপৰত অলপ ভালদৰে নজৰ ৰাখিব লাগিব কিছুমান বস্তু আপোনাৰ নিশ্চয় হজম নহয় যিবিলাক বস্তু আপোনালোকে এইখিনি সময়ছোৱাত খাব নালাগিব ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে আৰু শুক্ৰ আৰু কেতুৰ জ্যোতি থকাৰ কাৰণে স্কিনজনিত প্ৰবলেম আহিব পাৰে আৰু বিষজনিত প্ৰবলেম গাৰ বিষ ভৰিৰ বিষ বুকুৰ বিষ এইখিনি সময়ছোৱাত হ'ব পাৰে আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে আপোনালোকে দেখিবলৈ পাৰিছে ভাগ্যস্থানত আছে 4 তাৰিখে ইয়াতে আপোনালোকৰ কৰ্মস্থানত যাব আকৌ 23 তাৰিখে আকৌ আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত যায় তুংগী হ'ব তো মুঠতে জানিবলৈ গ'লে বৰ্তমান সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত 4 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি ভাল তাৰ আগৰ সময়ছোৱা বেয়া বুলিব নোৱাৰি বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভালে দেখা গৈছে বিশেষকৈ 23 তাৰিখলৈকে আপোনালোকৰ কাৰণে বিশেষ ভাল আৰু আপোনালোকৰ 23 তাৰিখৰ পিছত ইচ্ছাপূৰ্তিৰ কাৰণে ভাল হ'ব আপোনালোকে যিখিনি মনোবাঞ্ছিত আপোনালোকৰ ফল পাব বিচাৰি থাকে সেইখিনি পোৱাৰ ক্ষেত্ৰত আপোনালোকে সমৰ্থ হ'ব পাৰিব ইনকামৰ ঘৰত কেতুৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে কিবা এটা যদি কাম কৰি আছে তাতে লাহে লাহে প্ৰগ্ৰেছ হ'ব বৰ্তমান সময়ছোৱাত বৰ দৌৰা দৌৰি কৰি লাভ নাই এইখিনি সময়ছোৱাত লাহে লাহে কামবিলাক আগবাঢ়িব শুক্ৰ গ্ৰহটোৰ স্থিতি ইয়াতে নিচস্থ অৱস্থাত আছে এইখিনি সময়ছোৱাত ছোৱালী বা তিৰোতাৰ সৈতে অলপ কনফ্লিক্ট হ'ব পাৰে এইখিনি সময়ছোৱাত নিজৰ মা ভনীসকলৰ সন্মান পাৰিলে সেৱা শুশ্ৰূষা কৰিব পাৰিলে আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ 18 তাৰিখলৈকে ঠিকঠাক আছে 18 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ শুক্ৰ গ্ৰহটো যেতিয়া আঁতৰি যাব আৰু বেছি অলপ ভাল হ'ব আপোনালোকৰ নিজৰ কাৰণে খৰচ কৰিব পাৰিব সুখ ভোগৰ সামগ্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ খৰচত অলপ বৃদ্ধি দেখা গৈছে 18 তাৰিখৰ পিছত সেইখিনি সময়ছোৱাত আপোনালোকৰ জমা ধন অলপ ডাউন হ'ব পাৰে জমা ধনৰ ঘৰত চালি আৰু অধিপতি বৃহস্পতি গ্ৰহটো ব্যৱসায়ৰ ঘৰত আছে ধনস্থানৰ মালিক ব্যৱসায়ৰ ঘৰত থাকিলে আপোনালোকে যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে ভাল বৃহস্পতি ৰিলেটেড ব্যৱসায়বিলাকৰ ক্ষেত্ৰত বিশেষভাৱে ভাল আপোনালোকে যদি টকা পইচাৰ কৰবাত লেনদেন হয় বা আপোনালোকে যদি সোসাইটি তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি কাম কৰি আছে বা কোৰ্ট ৰিলেটেড ক্ষেত্ৰত কিবা যদি নিজস্বভাৱে কাম কৰি আছে বা পুৰোহিত হিচাপে কাম কৰি আছে বা শিক্ষকতা লাইনত কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল মেনেজাৰ এসিস্ট্যান্ট খুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনৈতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ব্যৱসায়ৰ ঘৰতো কৈ দিলো যে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ধন ইনকাম বৃদ্ধি কৰিবলৈ পাৰিব উপাৰ্জনৰ ক্ষেত্ৰতো বৃদ্ধি হ'ব আৰু জমা ধনৰ ক্ষেত্ৰতো বৃদ্ধি হ'ব 17 তাৰিখলৈকে ৰবি গ্ৰহটো আপোনালোকৰ কৰ্মস্থানৰ অধিপতি হয় কৰ্মস্থানতে ইয়াতে স্বগৃহী হৈ আছে সো এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকৰ 17 তাৰিখলৈকে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল চৰকাৰী সেক্টৰত পদবী প্ৰাপ্তি বা প্ৰমোচনৰ ক্ষেত্ৰতো ভাল দেখা গৈছে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে ভাল বুলি কৈছো 17 তাৰিখৰ পিছৰ সময়ছোৱা ৰবি গ্ৰহণগ্ৰস্ত হ'ব 17 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ যাৰ জন্মকুণ্ডলী যদি পিতৃদোষ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অলপ বেছি প্ৰবলেমেটিক হ'ব জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ নিশ্চয় কৰিব লাগিব আপোনালোকৰ এতিয়া দেখুৱাই দিলো যে আপোনালোকৰ ভাগ্য পিতা ধৰ্ম আৰু গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো ভাগ্যস্থানত 4 তাৰিখলৈকে বুধৰ স্থিতি আছে আৰু এইটো ঘৰত ৰাহুৰ দৃষ্টি আছে সো ধৰ্মিক কৰ্মিক ক্ষেত্ৰত অলপ আপোনালোকৰ কনফিউজন সদায় থাকিব মনত অলপ ধৰ্ম কৰ্মৰ প্ৰতি এলাহ ভাৱ আহিব নিজস্বভাৱে আপোনালোকে কিছুমান মন্ত্ৰ উচ্চাৰণ যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব জন্মকুণ্ডলীৰ পৰা এইটো ডিসাইড হ'ব আপোনালোকে কাৰ মানে ধৰিলক কোনটো ৰূপত ভগৱানৰ প্ৰাৰ্থনা কৰিব পাৰিলে বেছি ভাল হ'ব এইখিনি সময়ত অলপ ধৰ্ম কৰ্মৰ প্ৰয়োজন আছে ধাৰ্মিক হোৱাৰ প্ৰয়োজন আছে কিন্তু ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ব্ৰতী হোৱাত অলপ বাধা পাব বৰ্তমান সময়ত পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট পাব অবভিয়াসলি সাপোৰ্ট পাব এইটো ক্ষেত্ৰত প্ৰবলেম নাই এইখিনি সময়ত কেৱল অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে
কনফিউজনটো আপোনালোকে বা আপোনালোকৰ মনৰ যিটো সন্দেহ ভাৱ বা কনফিউজ ষ্টেট অফ মাইণ্ড কি কৰোঁ কি নকৰোঁ এনেকুৱা ধৰণৰ যিটো মাইণ্ড হয় সেইটো আপোনালোকে অভাৰকাম কৰিব পাৰিব লাগিব এতিয়া জানো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ৰাহুৰ স্থিতিয়ে এইখিনি সময়ত আকৌ আপোনালোকৰ মনত ইলিউজন বা আপোনালোকে বস্তু এটা স্পষ্টভাৱে দেখিব নোৱাৰিব পাৰে প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত আকৌ সন্দেহ ভাৱৰ সৃষ্টি কৰিব পাৰে যে কিছুমান মনৰ ভয় ভাৱৰ কাৰণে যে এইটো কৰিছে নেকি এইটোৰ মিনিং এইটো নেকি এনেকুৱা নেকি তেনেকুৱা নেকি এই ধৰণৰ যিটো এটা ভাৱ হয় এই প্ৰব্লেমটো যিটো এটা এক প্ৰকাৰে মেনিপুলেটিভ মাইণ্ড মনটোৰ কিবা নহয় কিবা ক্ৰিয়েটিভিটিৰ কাৰণে তাৰমানে প্ৰব্লেমবিলাক আহি থাকিব বৰ্তমান সময়ছোৱাত আপোনালোকে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অবিবাহিতসকলৰ কাৰণে কৈছোঁ বিশেষকৈ সাৱধান ছোৱালীসকলৰ কাৰণে বিবাহৰ ক্ষেত্ৰত বিশেষ ভাল আপোনালোকৰ সপ্তম ঘৰত যিহেতু বৃহস্পতিৰ গোচৰ হৈ আছে বিবাহৰ কাৰণে বিশেষ ভাল সময় এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট ভালে দেখা গৈছে বৃহস্পতিৰ দৃষ্টি আছে লগ্নত বৃহস্পতিৰ দৃষ্টি আছে ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে পৰাক্ৰমৰ ঘৰত চ' কষ্ট কৰক আপোনাৰ ব্যক্তিত্ব পাৰ্চনেলিটি বা যিখিনি জ্ঞান আহৰণ কৰিছে টেলেণ্ট আহৰণ কৰিছে সেইখিনিৰে আপোনালোকে যথেষ্টখিনি ভাল উপাৰ্জন কৰিব পাৰিব এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ ফালৰ পৰা যিসকলে বিবাহিত হয় তেওঁলোকৰ কাৰণে কৈছোঁ নিজৰ পতি বা পত্নীৰ ফালৰ পৰা সহায় লৈ আপোনালোকে যথেষ্টখিনি আপোনালোকৰ ইনকামৰ ক্ষেত্ৰতো বৃদ্ধি কৰিব পাৰিব সুনাম অৰ্জন কৰিব পাৰিব ব্যৱসায় যদি হয় পাৰ্টনাৰৰ পৰা আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব আপোনালোকৰ সাধন শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ শনি গ্ৰহটো ইয়াতে পঞ্চম মহাপুৰুষযোগ বনাইছে বৰ্তমান সময়ছোৱাত প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত ভাল দেখা গৈছে প্ৰপাৰ্টি বা আপোনালোকে যদি ধন উপাৰ্জন কৰিব বিচাৰি আছে বা আপোনালোকে যদি সম্পত্তি বনাব বিচাৰি আছে তেতিয়াহ'লে ভাল ভূমি যান বাহন আপোনালোকৰ অট্টালিকা যদি বনাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত সাধন শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে কেৱল আপোনালোকে নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা পাংচুৱেলিটি আপোনালোকে মেইনটেইন কৰিব লাগিব ৰাহুৰ স্থিতি বুদ্ধিস্থানত থকাৰ কাৰণে বৃহস্পতিৰ স্থানত যিহেতু আছে বৃহস্পতি এটা কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনাইছে বৰ্তমান সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল এইখিনি সময়ছোৱাত আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে আপোনালোকৰ ভাল দেখা গৈছে এটা সাৱধান কৰাই দিছোঁ এইখিনি সময়ছোৱাত গাড়ী মটৰ চলালে অলপ সাৱধান হ'ব এক্সিডেণ্টৰ যোগ আছে তো আপোনালোকে পাৰিলে হনুমান চালিচা পঢ়িব পাৰিলে এইখিনি সময়ছোৱা ভাল মংগলবাৰে নিৰামিষ ভোজন কৰিব আৰু কিছুমান প্ৰতিকাৰ কৰাৰো প্ৰয়োজন আছে আজিৰ এই ভিডিঅ'টোত আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ